Welcome to Science Guru Assam. মই শাইকুল স্যার সকলকে স্বাগতম জানাইছো। আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাস 10 জেনারেল সায়েন্সৰ চ্যাপ্টার 14 শক্তিৰ উৎসসমূহ এই সোর্স অফ এনার্জি এই চ্যাপ্টার আমি সুপার রিভিজন কৰিম। তোমালোকে চাই থাকিবা আৰু যিমান পাৰা ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু শেয়াৰ কৰিবা যাতে তোমাৰ প্ৰতিজন বন্ধুৱে এই ভিডিঅ'টো চাই 4ৰ ভিতৰত 4 নম্বৰে পাবলৈ সক্ষম হয়। আৰু যদি চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি বেল আইকনটো মাৰি দিবা। প্ৰথমতে চোৱা শক্তিৰ উৎস সোর্স অফ এনার্জি। So what is the main source of energy? শক্তিৰ প্ৰধান বা মূল উৎস কি? শক্তিৰ প্ৰধান বা মূল উৎস হৈছে সূৰ্য। সূৰ্যৰ পৰাই সকলো শক্তি আহে। ওকে, সো উদ্ভিদে সূৰ্যৰ পৰা আলোক সংশ্লেষণ প্ৰক্ৰিয়াৰে শক্তি লাভ কৰে আৰু এই শক্তি আমি পাওঁ, ঠিক আছে, ইনডাইৰেক্টলি। সো আমি সূৰ্যৰ পৰাই শক্তিবিলাক পাওঁ। এটা বস্তু মন কৰিবা, এই শক্তিৰ ভাল উৎস কি এইটো 1 মাৰ্কছৰ এটা কোৱেশ্চন আহিব পাৰে যে শক্তিৰ ভাল উৎস হ'বলৈ হ'লে কিছুমান গুণ থাকিব লাগিব, যেনেকৈ বায়ু প্ৰদূষণ কৰিব নোৱাৰিব, ইয়াৰ কেলৰি মান বেছি হ'ব লাগিব, মিতব্যয়ী হ'ব লাগিব। সো এইবিলাক লিখিলে তোমাৰ আনসাৰটো হৈ যাব। বা শক্তিৰ আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি কি এইবিলাক গুণ লিখিব লাগিব। ওকে, সো ইয়াতে তোমালোকে কিছুমান বস্তু দিয়া আছে যে অধিক তাপ উৎপন্ন কৰিবলৈ, বেছি ধোঁৱা উৎপন্ন কৰিব নালাগিব, সহজে উপলব্ধ হ'ব লাগিব, এইবিলাক গুণ। তাৰপিছত চোৱা ইয়াতে চোৱা ভাল শক্তিৰ উৎস বা ভাল ইন্ধন ৰিলেটেড কোৱেশ্চন। ইয়াতে ইন্ধন বুলি ক'লে তুমি ইয়াতে কি তুমি যাৰ প্ৰতি একক আয়তন কেলৰি মান যাৰ বেছি তাক আমি ভাল ইন্ধন বুলি ক'ম। আৰু যিটো সহজে উপলব্ধ বা সঞ্চয় সহজ খাদ্য আৰু এঠাইৰ পৰা আন ঠাইলৈ নিয়াটো আমি সুবিধাজনকভাৱে ল'ব পাৰোঁ আৰু মিতব্যয়ী যিকোনো সময়তে পাব পাৰি, চ' তাকে আমি ভাল ইন্ধন বুলি ক'ম। শক্তিৰ ভাল উৎস আৰু ভাল ইন্ধন প্ৰায় ৰিলেটেড কোৱেশ্চন। তুমি 2-3টা মান ইয়াতে গুণ লিখিলে হৈ যাব। যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ উৎস ব্যৱহাৰ কৰিবলৈ সক্ষম তেনেহ'লে কোনটো কৰিবা? নিশ্চিতভাৱে তুমি LPG ব্যৱহাৰ কৰিবা, কাৰণ ইয়াতে বায়ু প্ৰদূষণ নহয়, ঠিক আছে, এইটো তুমি দিব পাৰা। তাৰপিছত চোৱা পৰম্পৰাগত শক্তিৰ উৎস, ইয়াতে কনভেনশ্যনেল সোর্স অফ এনার্জি। পৰম্পৰাগত শক্তিৰ উৎসবোৰ কি কি? প্ৰথমতে এইটো আগত চাই লওঁ। 1 নম্বৰত কি আছে? জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধন আছে পৰম্পৰাগত শক্তিৰ উৎস। তাৰপিছত তোমালোকে চোৱা ইয়াতে কি জলশক্তি প্ৰকল্প। জলশক্তি প্ৰকল্পৰ আগত তোমাৰ তাপভিত্তিক শক্তি প্ৰকল্প। সো এইবিলাক হৈছে পৰম্পৰাগত শক্তিৰ উৎস, মানে এই তাহানিৰ যুগৰ পৰা এইবিলাক চলি আহিছে। সো পৰম্পৰাগত কনভেনশ্যনেল। এতিয়া চোৱা জীৱাশ্ম ইন্ধন। সো জীৱাশ্ম ইন্ধন কোনবোৰ? বা জীৱাশ্ম ইন্ধন কি? জীৱাশ্ম ইন্ধন যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, এইবিলাক হৈছে জীৱাশ্ম ইন্ধন। আমাৰ ভাৰতবৰ্ষত এইটো এনেকুৱা টাইপৰ আমাৰ শক্তিৰ উৎস আমি পাওঁ। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, জলবিদ্যুৎ, নিউক্লিয়াৰ বা বতাহ, ইয়াৰ পৰাই আমি শক্তি পাওঁ, ঠিক আছে। জীৱাশ্ম ইন্ধনবোৰ হৈছে কি? কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, যেনেকৈ CNG কম্প্ৰেছ নেচাৰেল গেছ, এইটো হৈছে প্ৰাকৃতিক গেছ। আৰু এই জীৱাশ্ম ইন্ধনবোৰ সকলোবোৰ অনবীকৰণযোগ্য শক্তিৰ উৎস। মনত ৰাখিবা, এইবিলাক কি? অনবীকৰণ, নন ৰিনিউৱেবল। এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰাই ইয়াক পাব নোৱাৰি। ব্যৱহাৰ কৰিলে একেবাৰে শেষ হৈ যায়, ঠিক আছে। যেনেকৈ তেল পুৰি আমি যে বাইক চলাওঁ, তেল পুৰিলে শেষ হৈ যায়। সো এইবিলাক হৈছে অনবীকৰণযোগ্য, ঠিক আছে। এবাৰ ব্যৱহাৰ কৰিলে পুনৰাই ইয়াক পাব নোৱাৰি। তো জীৱাশ্ম ইন্ধন ইয়াতে সুবিধা আহে, অসুবিধাও আহে। অসুবিধা বিশেষভাৱে আহে কি? অসুবিধা কি? জীৱাশ্ম ইন্ধন কি ইয়াক কি বায়ু প্ৰদূষণ কৰে, ঠিক আছে। আৰু জীৱাশ্ম ইন্ধনৰ ফলত কি তোমাৰ এই এচিড বৰষুণৰ সৃষ্টি হয়। জীৱাশ্ম ইন্ধনৰ ফলত গ্ৰীণ হাউচ ইফেক্ট হয়, গোলকীয় উত্তাপ বৃদ্ধি হয়। সো এইবিলাক জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত হয়। কিন্তু ইয়াৰ সুবিধাও আছে। জীৱাশ্ম ইন্ধন কি পৰিবহণত সুবিধা, এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাটো সুবিধাজনক, ঠিক আছে। সো এইবিলাক কিছুমান সুবিধাও আছে, অসুবিধাও আছে। তুমি দুটা বস্তুৱে চাব লাগিব। ওকে, তাৰপিছত চোৱা জীৱাশ্ম ইন্ধনৰ পিছত ইয়াতে চোৱা এটা বস্তু আহে যে ডাইনাম কি? পৰীক্ষাত এইটো এবাৰ কোৱেশ্চন আহিছিল যে ডাইনাম কি? ডাইনাম হৈছে তোমাৰ ইয়াতে দিয়া আছে যে চোৱা যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এবিধ সঁজুলি, ঠিক আছে। ইয়াতে চোৱা চাইকেলতো কেতিয়াবা লগা হয়। যান্ত্ৰিক শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এবিধ সঁজুলিক ডাইনাম বুলি কোৱা হয়। ওকে, তাপভিত্তিক শক্তিৰ প্ৰকল্প কি? পৰীক্ষাত যদি ডাইৰেক্ট এইটোৱে কোৱেশ্চন আহে। তাপভিত্তিক শক্তি প্ৰকল্পৰ জৰিয়তে আমি ইন্ধন পুৰি বায়ু শক্তি উৎপাদন কৰি তাৰ পৰা আমি বৈদ্যুতিক শক্তি পাব পাৰি। সো এইটো হৈছে তাপভিত্তিক শক্তি প্ৰকল্প। আৰু এই প্ৰকল্পটো চোৱা আমি কয়লাৰ খনি বা তেলৰ খনিৰ ওচৰত স্থাপন কৰা হয়। ইয়াতে তেল বা কয়লা পুৰি তাৰ পৰা যি পানী আছে, পানীৰ তলত এইটো তোমাৰ এইটো তাপ উৎপাদন কৰা হয়, ঠিক আছে। আৰু তেতিয়া পানীৰ পৰা ভাপটো ওলায়। এই ভাপটো পাইপেৰে লৈ গৈ টাৰবাইন ঘূৰাই কি বৈদ্যুতিক শক্তি উৎপাদন কৰা হয়। এইটো মনত ৰাখিবা। প্ৰথমতে ইন্ধন পুৰিব লাগিব, তাৰপিছতে তাপ উৎপন্ন হ'ব, তাপৰ পৰা আমি কি ইয়াতে চোৱা বৈদ্যুতিক শক্তি আমি পাম, ঠিক আছে। এইটো হৈছে তাপভিত্তিক শক্তি প্ৰকল্প। আৰু এইটো চোৱা এইটো কয়লা বা তেলৰ কূপৰ ওচৰতে কিয় স্থাপন কৰা হয়? কাৰণ কি তেল বা কয়লাটো পুৰি এইটো তাপ উৎপাদন হ'ব, তাৰ পৰা পানী গৰম হৈ ভাপ উৎপন্ন হ'ব, তাৰ পিছতহে আমি বৈদ্যুতিক শক্তি পাব পাৰিম টাৰবাইনটো ঘূৰাই। সো সেইকাৰণে কি
যেহেতু কয়লা বা তোমার তেল ইহঁতে পৰিবহন কৰাটো অসুবিধা সেইকাৰণে সুবিধাৰ কাৰণে কি কৰা হয় ইহঁতক পুৰি বৈদ্যুতিক তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি উৎপাদন কৰি দূৰ দূৰণিলৈ আমি কি এই যিটো শক্তি আমি পালোঁ এই শক্তিটো আমি স্থানান্তৰণ কৰিব পাৰি সো সেইকাৰণে কয়লাৰ খনিৰ ওচৰত তোমাৰ এই তাপভিত্তিক শক্তি প্ৰকল্পবিলাক স্থাপন কৰাটো এটো সুবিধাজনক ওকে পৰিবহনৰ সুবিধাৰ কাৰণে এটো বেসিক্যালি কৰা হয় তাৰপিছত শক্তি প্ৰকল্প যেটো আছে এটা বস্তু মন কৰিবা তাপভিত্তিক শক্তি প্ৰকল্প কিন্তু অনৱীকৰণযোগ্য শক্তিৰ উৎস ঠিক আছে কাৰণ ইয়াতে তেল বা কয়লা ইয়াতে দহন কৰিহে এটো উৎপাদন কৰা হয় তাৰপিছত জলশক্তি প্ৰকল্প চোৱা জলশক্তি প্ৰকল্প কি ইয়াতে স্থিতি শক্তিৰ পৰা আমি বৈদ্যুতিক শক্তি পাব পাৰি চোৱা বা বুৱতি পানীৰ গতিশক্তি বা উচ্চতাত থকা পানীৰ স্থিতি শক্তিৰ পৰা আমি বৈদ্যুতিক শক্তি পাওঁ আৰু বেছিভাগ ইয়াতে চোৱা জলশক্তি প্ৰকল্প আমাৰ ভাৰতবৰ্ষত কি নদী বান্ধ দিহে এটো এই প্ৰকল্পটো স্থাপন কৰা হয় কাৰণ তেনেকুৱা ঠাই আমাৰ ভাৰতবৰ্ষত কম যে বুৱতি নদীৰ পানী তেনেকুৱা ঠাই আমাৰ কম সো এইকাৰণে পানী তাত জমা কৰি পানীটো স্থিৰ কৰা হয় স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয় আৰু তাৰ পৰা কিছুমান ইয়াতে দিয়া আছে এটো সুইচটো যেতিয়া খুলি দিয়া হয় সুইচটো খুলি দিলে পানী স্পিডত আহিব ঠিক আছে দ্ৰুত গতিত আহিব আহি কি ইয়াতে টাৰবাইন দিয়া আছে এই টাৰবাইনটো ঘূৰাই তাৰ পিছত আমি কি বৈদ্যুতিক শক্তি পাম সো এনেদৰে তোমাৰ এই নদী বান্ধৰ জৰিয়তে জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে আমি বৈদ্যুতিক শক্তি আমি উৎপাদন কৰিব পাৰি আৰু এই যেটো শক্তি এইবিলাক হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস মনত ৰাখিবা সো জলশক্তি যেটো আছে এটো হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস কিন্তু ইয়াতে অসুবিধা কি আমি নদী বান্ধ নিৰ্মাণ কৰিহে ইয়াৰ পৰা আমি বৈদ্যুতিক শক্তি পাইছো সো নদী বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত কি ইয়াতে ইকোসিস্টেমৰ অসুবিধা হয় পৰিস্থিতি তন্ত্ৰত এটা ব্যাঘাত জন্মে আৰু কি বৃহৎ ভূখণ্ডৰ ইয়াতে প্ৰয়োজন হয় আৰু কি হয় খেতি পথাৰ নষ্ট হৈ যায় সো এইবিলাক কিছুমান কাৰণ আছে যেটো তোমাৰ অসুবিধাৰ দিশত আমি মনত ৰাখিব লাগিব এদিছ পৰম্পৰাগত শক্তিৰ উৎসৰ কিছুমান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি আকো বিভিন্ন ধৰণৰ নতুন তোমাৰ শক্তিৰ উৎস উদ্ভাৱন কৰা হয় যেনে কি চোৱা এতে জীৱভৰ বা বায়োমাস কি পৰীক্ষাত আহে বায়োমাস উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰা ইন্ধনক জীৱভৰ বুলি কোৱা হয় এটো মনত ৰাখিবা এতে চোৱা উদ্ভিদ আৰু প্ৰাণীজাত গতিকে এইবোৰক জীৱভৰ বুলি কয় এইবোৰ ইন্ধন জীৱৰ ইন্ধন তুমি এনেকৈ লিখিবা যে জীৱৰ ইন্ধন উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰা হয় তাকি জীৱভৰ বুলি কোৱা হয় যেনে কি তুমি খৰিটো এটা জীৱভৰ ওকে তাৰ পিছত তোমাৰ গোবৰ গেছটো কি এটো এটা জীৱভৰ এটো মনত ৰাখিবা তাৰ পিছত সো ইয়াতে আন এটা বস্তু আছে ইয়াতে জৈৱ গেছ যেটো আছে জৈৱ গেছত তোমাৰ কি কাৰ পার্সেন্টেজ বেশি থাকে মনত রাখিবা এটো মিথেন যেটো আছে 75% থাকে 75% মিথেন মানে CH4 ওকে সো মিথেনৰ পৰিমাণ আটাইতকৈ বেশি থাকে জৈৱ গেছত এটো মনত ৰাখিবা তাৰ পিছত চোৱা এইতে বায়ুকল এটো বায়ু শক্তি যেটো আছে বায়ু শক্তি পৰম্পৰাগত ব্যৱহাৰ পৰিৱৰ্তন আনা হৈছে ইয়াতে কি বায়ুকল স্থাপন কৰি টাৰবাইন ঘূৰাই বায়ু শক্তিৰ পৰা আমি বৈদ্যুতিক শক্তি পাব পাৰি সো এনেকে তোমাৰ ইয়াৰ আগতো বায়ুকলৰ চমুটকা আছিল কিন্তু এইবাৰ তো তেনেকে নাহিব সো বায়ুকল কি সো বায়ুকলৰ জৰিয়তে বায়ুকল এটা হৈছে আহিলা যাৰ জৰিয়তে তো বায়ু শক্তিৰ পৰা আমি কি বৈদ্যুতিক শক্তিলৈ আমি ৰূপান্তৰ কৰিব পাৰি সো বায়ু শক্তিক পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰ কৰা আহিলে এনেকে লিখিব পাৰা ডাইৰেক্ট এইবিলাক কোশ্চেন দি আৰু এই বায়ু শক্তি যেটো আমি পাওঁ ইয়াতে সো সকলো ঠাইতে আমি বায়ুকল স্থাপন কৰিব নোৱাৰি উপকূলীয় অঞ্চলত কৰিব লাগে যত কি বতাহৰ বেগটো 15 km/h সো আছে 15 km/h প্ৰতি ঘণ্টা যেতিয়া বতাহ বৈ থাকিব তেনেকুৱা অঞ্চলত বায়ুকল স্থাপন কৰি আমি কি এই বায়ু শক্তি পাব পাৰি বা টাৰবাইন ঘূৰাই বায়ু শক্তি পাব পাৰি সো তাৰপিছত আমি ইয়াক সঞ্চয় কৰি বিভিন্ন দূৰ দূৰণিলৈ আমি ইয়াক লৈ যাব পাৰি কিন্তু ইয়াৰ অসুবিধাটো হৈছে কি ইয়াতে বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন আৰু ইয়াত উৎপাদনৰ যেটো বৈদ্যুতিক শক্তিৰ উৎপাদনৰ যেটো পৰিমাণ এটো নিচেই কম ঠিক আছে এটো কিছুমান ইয়াৰ অসুবিধাও আছে তেনেকে সো ইয়াতে কোশ্চেন দি আছে জীৱাশ্ম ইন্ধনৰ অসুবিধা মই অলপ আগত কলো আমি শক্তিৰ বিকল্প উৎস বিচাৰো কি সো এটো এটা ডাঙৰ কোশ্চেন সো এই ভেরি ইম্পৰ্টেন্ট কোশ্চেন হয় যেটো 2 মার্কসৰ এটা আন্ডাৰষ্টেণ্ডিং বেস কোশ্চেন আছে আমি শক্তিৰ বিকল্প উৎস বিচাৰো কাৰণ আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎস হৈছে অনৱীকৰণযোগ্য শক্তিৰ উৎস সো অনৱীকৰণযোগ্য শক্তিৰ উৎস এটা সময়ত কি শেষ হৈ যাব পাৰে হেকাৰণে আমি বিকল্প শক্তিৰ উৎস বিচাৰো যাতে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হয় ওকে সো এইটো হৈছে ইয়াৰ কাৰণ 2 মার্কসৰ কাৰণে লিখিব লাগিব আমাৰ সুবিধাৰ বাবে
বায়ু আৰু জলশক্তি প্ৰকল্প ব্যৱহাৰ কি পৰিৱৰ্তন অনা হৈছে তোমালোকক মই দেখুৱাই দিলোঁ সো বায়ু শক্তিৰ ক্ষেত্ৰতে বায়ুকল স্থাপন কৰা হৈছে আৰু জলশক্তি প্ৰকল্পৰ ক্ষেত্ৰত নদী বান্ধ নিৰ্মাণ কৰি জলশক্তি প্ৰকল্পৰ ইয়াতে উন্নতিকৰণ কৰা হৈছে এই দুটা বস্তু লিখিব লাগিব ওকে সো 2 মাৰ্কছৰ কোশ্চেন মেবি আহিব পাৰে এতিয়া চোৱা অপৰম্পৰাগত শক্তিৰ উৎসৰ ইয়াতে প্ৰধানত হৈছে তোমাৰ এই যে সৌৰ শক্তি ঠিক আছে সৌৰ শক্তি আমি কেনেদৰে ব্যৱহাৰ কৰোঁ আমি চোৱা সৌৰ শক্তিৰ ইয়াতে সব পৰীক্ষাত এটা বস্তু আহে যে সৌৰ শক্তিত কি দাপন ব্যৱহাৰ কৰা হয় তোমালোকে মন কৰিবা ইয়াতে চোৱা সৌৰ শক্তিত ইয়াতে চোৱা এই যে এটো অবতল দাপন ব্যৱহাৰ কৰা হয় মনত ৰাখিবা এটো সৌৰ শক্তিত কি তোমাৰ অবতল দাপন ব্যৱহাৰ কৰা হয় এটো পৰীক্ষাত আহে আৰু তাৰ পিছত চোৱা ইয়াতে কি সৌৰ শক্তিৰ সুবিধা আৰু অসুবিধা আছে চোৱা সৌৰ শক্তিৰ সুবিধাটো কি সৌৰ শক্তিৰ সুবিধাটো হৈছে কি ইয়াতে চোৱা ইয়া বায়ু প্ৰদূষণ নহয় ওকে নাম্বাৰ 1 আৰু অসুবিধাটো কি সৌৰ শক্তি ডাউৰীয়া দিনত আমি ব্যৱহাৰ কৰিব নোৱাৰি যদি এতিয়া বৰষুণ যেতিয়া পৰিব ডাউৰীয়া দিন এর সৌৰ শক্তি ইয়াৰ ব্যৱহাৰ আমি কৰিব নোৱাৰি সো সুবিধাও আছে অসুবিধাও আছে ইয়াতে চোৱা সোলাৰ কুকাৰ কি তোমাৰ বৈদ্যুতিক শক্তিৰ পৰা বা সৌৰ শক্তিৰ পৰা সৌৰ শক্তি তোমাৰ প্ৰয়োগ কৰি তোমাৰ খাদ্য বস্তু গৰম কৰা এটা আহিলে এটা হৈছে সোলাৰ কুকাৰ ওকে সো এনেদৰে তুমি লিখিব পাৰা তাৰ পিছত চোৱা ইয়াতে আন এটা কোশ্চেন আহে যে সৌৰ শক্তিটো যেটো আছে ফলক আছে সৌৰ শক্তি আমাৰ সঞ্চয় কৰাৰ কাৰণে ফলক ব্যৱহাৰ কৰিব লাগিব যে এইটো সিলিকনৰ দ্বাৰা তৈয়াৰী মনত ৰাখিবা সৌৰ কোক যেটো আছে সৌৰ কোক যেটো আমি সোলাৰ বুলি কওঁ এই সোলাৰটো সিলিকনৰ দ্বাৰা তৈয়াৰী কিন্তু এটা বস্তু মন কৰিবা পৰীক্ষাত এটো আহিছিল যে ইয়াতে চোৱা যে ফলকৰ কোকসমূহৰ আন্ত সংযোগৰ বাবে ৰূপ ব্যৱহাৰ কৰা হয় ফলকৰ কোকসমূহৰ আন্ত সংযোগৰ বাবে কি ধাতু ব্যৱহাৰ কৰা হয় ইয়াতে অপচন দিয়া আছিল সিলিকন ৰূপ অমুক তমুক এটো হ'ব কি ৰূপ ঠিক আছে এটো মনত ৰাখিবা পৰীক্ষাত এটো বেছিভাগে সিলিকন দি দিছে মই দেখিছিলো তাৰ পিছত চোৱা সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি এতে তিনি ধৰণৰ আছে যেনে জোৱাৰ ভাটাৰ শক্তি তৰংগ শক্তি আৰু মহাসামুদ্ৰিক তাপীয় শক্তি ইয়াৰ এটা অসুবিধা আহে সো অসুবিধা চোৱা সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিৰ মই এটা অসুবিধা কৈ দিছো এটো কি ইয়াতে বৃহৎ সংখ্যক পুঁজিৰ প্ৰয়োজন বৃহৎ পৰিমাণৰ পুঁজিৰ প্ৰয়োজন আৰু ইয়াতে উৎপাদন হোৱা শক্তিৰ পৰিমাণ কম এটো তুমি তিনিওটাতে লিখিব পাৰা তৰংগ শক্তিৰ ক্ষেত্ৰতে এটো জোৱাৰ ভাটাৰ শক্তি বা মহাসামুদ্ৰিক তাপীয় শক্তিৰ ক্ষেত্ৰতে এটো অসুবিধা তুমি এটো লিখিব পাৰা ওকে সো এনে সৰু সৰু কনসেপ্ট তুমি জানিব লাগিব তাৰ পিছত চোৱা ভূতাপীয় যেটো শক্তি আছে ভূতাপীয় শক্তিটো কি এটো চোৱা উষ্ম যেটো গৰম পানীৰ যেটো যত আছে ভূগৰ্ভৰ গভীৰতাত মাটিৰ তলত এনেকুৱা কিছুমান ঠাই আছে যেটো উষ্ম অঞ্চল তাতে কিছুমান পানী থাকে এই পানীবোৰ ভাব হৈ বাষ্প আকাৰত তাত ৰৈ যায় আৰু তাত কি পাইপ লগাই সেই বাষ্পটো টাৰবাইন লৈ আনি টাৰবাইন ঘূৰাই তাক আমি বৈদ্যুতিক শক্তি আমি উৎপাদন কৰিব পাৰি সো এই প্ৰক্ৰিয়াটো কি ভূতাপীয় শক্তি এই শক্তি কি ভূতাপীয় শক্তি বুলি কোৱা হয় তো এইখিনিতে সোয়াতে নিউক্লিয়াৰ শক্তি ভূতাপীয় শক্তিটো কি এটো তোমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস এটো পৰিব ঠিক আছে তাৰ পিছত নিউক্লিয়াৰ যেটো শক্তি আছে নিউক্লিয়াৰ ৰিয়েক্টৰত সংযোজন বা বিয়োজন ঘটাই তো ইয়াতে নিউক্লিয়াৰ শক্তি উৎপাদন কৰা হয় সো নিউক্লিয়াৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত ইয়াতে কিছুমান কোশ্চেন তোমালোকে ইয়াতে আহে যেনেকে নিউক্লিয়াৰ বিয়োজন নামৰ এটা প্ৰক্ৰিয়াত গধুৰ পৰিমাণৰ কি ইয়াতে কি পৰমাণুৰ পৰা আমি কি নিউক্লিয়াৰ শক্তি পাব পাৰি যেনে ইউৰেনিয়াম প্লুটোনিয়াম থৰিয়াম সো ইয়াতে কিছুমান এমসিকিউ কোশ্চেন দিয়ে যে তলৰ কোনটো পৰমাণুয়ে কি পৰমাণুৰ পৰা নিউক্লিয়াৰ শক্তি আমি পাব নোৱাৰি সো এই তিনিটা দি বেলেগ এটা দি দিলে সো ইয়াতে এটা ডিস্ট্ৰিক্টত এমসিকিউ দিছিলে ঠিক আছে আৰু চোৱা ইয়াতে চোৱা কিছুমান সুবিধা আছে অসুবিধাও আছে যেনে কি নিউক্লিয়াৰ ইন্ধনৰ নিউক্লিয়াৰ শক্তিৰ সুবিধা কি ইয়াতে প্ৰচুৰ পৰিমাণে আমি এটা নিউক্লিয়াৰ ৰিয়েক্টৰত আমি প্ৰচুৰ পৰিমাণে আমি শক্তি পাব পাৰি আৰু ই কি প্ৰদূষণ মুক্ত ঠিক আছে খুব কম প্ৰদূষণ হয় নিউক্লিয়াৰ শক্তি যেটো আমি পাও আৰু ইয়াত অসুবিধাটো কি ই বিপদজনক ঠিক আছে আৰু ইয়াত খৰচৰ পৰিমাণ অত্যাধিক হয় আৰু ই কি বিপদজনক হয় ই শক্তি উৎপাদনৰ ক্ষেত্ৰতো বিপদজনক আৰু ই কি সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ কিছুমান অসুবিধা দেখিবলৈ পোৱা যায় সো এইকেইটা সুবিধা আৰু অসুবিধা তুমি নিউক্লিয়াৰ শক্তিৰ ভিতৰত তুমি পাব লাগিব ইয়াতে চোৱা ইয়াতে নিউক্লিয়াৰ শক্তি বহুল ব্যৱহাৰ কি বাধাগ্ৰস্ত ইয়াতে কিছুমান আছে যেনে কি ইয়াতে চোৱা নিউক্লিয়াৰ শক্তি প্ৰকল্পৰ অত্যাধিক নিৰ্মাণে যে ব্যয় বা প্ৰদূষণ পৰিৱেশ প্ৰদূষণ তীব্ৰ হং হয় তে ইউৰেনিয়ামৰ সীমিত উপলব্ধিতা শক্তি নিউক্লিয়াৰ শক্তিৰ বহুল ব্যৱহাৰত বাধাগ্ৰস্ত হয় সো ইয়াতে চোৱা খৰচৰ পৰিমাণ অত্যাধিক মই যেটো আগত ক'লো আৰু প্ৰদূষণ বেছিকৈ ইয়াতে হয় এইবিলাক অসুবিধা তুমি লিখিব পাৰা ওকে
তাৰপিছত চোৱা নিউক্লিয় সংযোজন কি বিয়োজন কি চোৱা নিউক্লিয়াছ দুটা নিউক্লিয়াছ সৰু সৰু পাতল দুটা নিউক্লিয়াছ সংযোগ কৰাটো হৈছে নিউক্লিয় সংযোজন ইয়াতে কিছুমান শক্তি উদ্ভৱ হয় বা নিউক্লিয় বিয়োজন কি ডাঙৰ যিবিলাক নিউক্লিয়াছ আছে যেনেকৈ তোমালোকৰ যিটো মই দেখুৱাই দিলোঁ যেনে তোমাৰ এই যে ইউৰেনিয়াম প্লুটনিয়াম থৰিয়াম এইবিলাক ডাঙৰ নিউক্লিয়াছ এই ডাঙৰ নিউক্লিয়াছ ভাঙি সৰু সৰু নিউক্লিয়াছত ৰূপান্তৰ কৰা হয় সো ইয়াতেও কিছুমান শক্তি উৎপন্ন হয় এই শক্তিবোৰ কি নিউক্লিয় শক্তি ওকে তো এই সুবিধা অসুবিধাটো ভেৰি ইম্পৰ্টেণ্ট নিউক্লিয় শক্তিৰ ক্ষেত্ৰত তো কোন ধৰণৰ দাপন উত্তল নে অবতল সৌৰ কুকাৰত ব্যৱহাৰ কৰে নিশ্চিতভাৱে এইটো অবতল দাপন ব্যৱহাৰ কৰা হয় সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা এটা মনত ৰাখিবা সো ইয়াতে অকল সাগৰৰ পাৰতে এইটো উৎপাদন কৰিব পাৰি আৰু ইয়াৰ ক্ষেত্ৰত কি প্ৰচুৰ পৰিমাণৰ তোমাৰ ধন ব্যয় কৰিব লাগে ঠিক আছে আৰু উৎপাদন যিটো শক্তি উৎপাদনৰ পৰিমাণটো কম এইবিলাক মনত ৰাখিবা আৰু সঞ্চয় কৰাটো ইয়াৰ অসুবিধাজনক বা পৰিবহনৰ ক্ষেত্ৰত ইয়াৰ অসুবিধাজনক যে তাপীয় শক্তি কি তাপৰ পৰা উৎপাদন কৰা যি শক্তি তাপীয় শক্তি নিউক্লিয় শক্তিৰ অসুবিধা মই অলপ আগত ক'লোঁ ইয়াতে ব্যয়বহুল আৰু প্ৰদূষণৰ মাত্ৰা অত্যাধিক পৰিৱেশৰ ওপৰত প্ৰভাৱ কি থাকে যিহেতু CNG যিটো আছে CNG হৈছে কম্প্ৰেছ নেচাৰেল গেছ এইটো মন কৰিবা তো শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে কিয় পাৰে কিয় নোৱাৰে এইটো চোৱা শক্তিৰ উৎস এটা সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে কিছুমান শক্তিৰ উৎস প্ৰদূষণ কিছুমান বেছিকে প্ৰদূষণ কৰে যেনেকৈ জীৱাশ্ম ইন্ধন আৰু আন কিছুমান আছে যেনেকৈ সৌৰ শক্তি ই কমকৈ প্ৰদূষণ কৰে সৌৰ শক্তি তোমাৰ সৌৰ ফলকৰ জৰিয়তে সৌৰ শক্তি আমি সঞ্চয় কৰোঁ কিন্তু সৌৰ ফলক উৎপাদনৰ ক্ষেত্ৰত তোমাৰ কি অলপ হ'লেও প্ৰদূষণ হয় সো এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কোনো শক্তিৰ কোনো উৎসই 100% প্ৰদূষণমুক্ত হ'ব নোৱাৰে তাৰপিছত চোৱা 2 নম্বৰ কোৱেশ্চন ইমান ইম্পৰ্টেন্ট নহয় তথাপিও তোমালোকে চাবা 1 নম্বৰ কোৱেশ্চনটো ইয়াতে মোস্ট ইম্পৰ্টেন্ট হৈ আছে উদ্ভিদৰ শক্তি এটা কিমান দিনলৈ টিকি থাকিব উদ্ভিদৰ শক্তি তোমালোকে জানি ৰাখিবা ইয়াতে চোৱা এই কনসেপ্টটো জানিব লাগিব যে নৱীকৰণযোগ্য অনৱীকৰণযোগ্য মই অলপ আগত যেটো আলোচনা কৰিলোঁ যিবিলাক শক্তিৰ উৎস তোমাৰ পুনৰ উদ্ভাৱ এবাৰ ব্যৱহাৰ কৰিলে কি নষ্ট হৈ যায় ঠিক আছে এবাৰ ব্যৱহাৰ কৰিলে ইয়াক আকৌ পাব নোৱাৰে যেনেকৈ জীৱাশ্ম ইন্ধন কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইবিলাক হৈছে অনৱীকৰণযোগ্য শক্তিৰ উৎস যিবিলাক আমি পুনৰাই পাব পাৰি যেনেকৈ বায়ু শক্তি জল শক্তি ঠিক আছে এইবিলাক পুনৰাই পাব পাৰি বা জীৱ ভৰ সো এইবিলাক হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস আৰু সো অনৱীকৰণযোগ্য যিবিলাক শক্তিৰ উৎস এইবিলাক হৈছে ক্ষয়িষ্ণু শক্তিৰ উৎস বুলিও ক'ব পাৰি আৰু যিবিলাক নৱীকৰণযোগ্য শক্তিৰ উৎস এইবিলাক হৈছে তোমাৰ অক্ষয়িষ্ণু শক্তিৰ উৎস সো এইটো ক্ষয়িষ্ণু অক্ষয়িষ্ণু নৱীকৰণ অনৱীকৰণ এইটো কনসেপ্টটো তোমালোকে ক্লিয়াৰ হোৱাটো নিতান্ত দৰকাৰ ওকে সো ইয়াতে তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা তুমি লিখিব পাৰা সো নৱীকৰণযোগ্য শক্তিৰ যেনেকৈ সৌৰ শক্তি ঠিক আছে জল শক্তি বায়ু শক্তি এইবিলাক হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস এটা তুমি পছন্দ কৰাৰ কাৰণ দিব লাগিব 2 মাৰ্কছৰ কাৰণে তুমি নিজৰ কাৰণটো তুমি দাঙি ধৰিবা ইয়াতে যে এই কমকে প্ৰদূষণ কৰে ঠিক আছে ই সহজে পাব পাৰি বা মিতব্যয়ী বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে সো সঞ্চয় সহজসাধ্য সো এইবিলাক 2-3টা মান কাৰণ তুমি দি দিবা ওকে তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎস তে পছন্দ কৰাৰ কাৰণ সো ক্ষয়িষ্ণু যেনেকৈ তোমাৰ জীৱাশ্ম ইন্ধন ক্ষয়িষ্ণু ঠিক আছে এনেকৈ তুমি কাৰণটো ইয়াতেও দি দিবা তাৰপিছত অনুশীলনীৰ প্ৰথম কোৱেশ্চনটো চোৱা ইয়াতে 3টা অনুশীলনীৰ 3টা MCQ আছে 3টাৰ ভিতৰত এটা আহিব মনত ৰাখিবা 3টাৰ ভিতৰত এটা আহিব প্ৰথম কোৱেশ্চনটো চোৱা পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিন এইটো ডাউৰীয়া দিনত আমি সৌৰ জল হিটাৰ আমি ব্যৱহাৰ কৰিব নোৱাৰি তলৰ কোনটো জীৱৰ শক্তিৰ উৎস নহয় বুলি কৈছে চোৱা নহয় এটো নিউক্লিয় শক্তি তে জীৱভৰ বুলি ক'লে মই কৈছো উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰা যিবিলাক ইন্ধন যে খৰিও জীৱভৰ হয় গোবৰ গেছও হয় কয়লাও হয় ঠিক আছে এইবিলাক হৈছে জীৱভৰ কিন্তু নিউক্লিয় শক্তি কিন্তু জীৱভৰ নহয় ঠিক আছে তাৰপিছত 3 নম্বৰ আমি ব্যৱহাৰ কৰা শক্তিৰ হৰ সংখ্যক উৎস শক্তি হল সঞ্চিত সৌৰ শক্তি তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয় এটো হৈছে নিউক্লিয় শক্তি যেটো সৌৰ শক্তিৰ আধাৰিত নহয় নিউক্লিয় শক্তিটো কি নিউক্লিয় সংযোজন বা বিয়োজনৰ ফলতে আমি নিউক্লিয় শক্তি পাব পাৰি আৰু নিউক্লিয় শক্তি তোমালোকে সুবিধা অসুবিধাটা কিন্তু চাবা আৰু সৌৰ শক্তিৰ সুবিধা অসুবিধা চাবা এই দুটাৰ এটা কিন্তু আহিব ইয়াতে শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱভৰ শক্তি আৰু সৌৰ শক্তি তুলনা চোৱা জীৱভৰ যেটো শক্তি কি দি আছে জীৱাশ্ম ইন্ধন চোৱা জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তি জীৱাশ্ম ইন্ধনটো হৈছে তোমাৰ অনৱীকৰণযোগ্য শক্তিৰ উৎস আৰু সৌৰ শক্তিটো হৈছে কি তোমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস এইটো পাৰ্থক্য হৈ গ'ল তাৰপিছত শক্তিৰ উৎস হিচাপে জীৱ উৎপাদক জলবিদ্যুৎ তুলনা চোৱা জীৱ উৎপাদক কি এতে কি তোমাৰ জীৱভৰৰ কথা কৈছে সো জীৱভৰ আৰু জল উৎপাদক এটো কি তোমাৰ জীৱভৰ যেটো আছে এটো
তোমাৰ জীৱভৰ আৰু জলবিদ্যুতৰ এতে পাৰ্থক্য দিছে পাৰ্থক্যৰ ক্ষেত্ৰত তুমি ক'ব পাৰা যে যেটো জীৱভৰ আমি সহজে পাব পাৰি কিন্তু জলবিদ্যুৎ আমি সহজে পাব নোৱাৰি জীৱভৰত অধিক তোমাৰ কম খৰচ কৰিলে আমি পাব পাৰি কিন্তু জলবিদ্যুতৰ ক্ষেত্ৰত আমি অধিক খৰচ কৰিব লাগে এই ব্যয়বহুল সো এই দুটা পাৰ্থক্য তুমি লিখি দিবা তাৰপিছত তলত দিয়া উৎগমৰ শক্তি আহৰণৰ সীমাবদ্ধতা ইয়াতে বতাহ তৰংগ জোৱাৰ ভাটা এইবিলাকৰ তুমি এটা এটাকে সীমাবদ্ধতা ইয়াতে বতাহৰ ক্ষেত্ৰত চোৱা যত কি তোমাৰ 15 কিলোমিটাৰ পাৰ আৱাৰ গতি থকা অঞ্চলতহে আমি তেনেকুৱা বতাহৰ পৰা আমি বায়ু শক্তিৰ জৰিয়তে আমি যান্ত্ৰিক বৈদ্যুতিক শক্তি আমি পাব পাৰি ঠিক আছে সকলো ঠাইতে এই কি সম্ভৱ নহয় কি ব্যয়বহুল হয় ঠিক আছে তৰংগ আৰু জোৱাৰ ভাটাৰ ক্ষেত্ৰতে কি ই ব্যয়বহুল আৰু ইয়াকে ইয়াত শক্তি উৎপাদনৰ পৰিমাণটো কম সো তিনিওটাৰ ক্ষেত্ৰত তোমালোকে এটা এটাকে পাৰ্থক্য তুমি তোমাৰ সীমাবদ্ধতা লিখিব লাগিব তাৰপিছত কি আধাৰত শক্তিৰ উৎস ইয়াতে নৱীকৰণ অনৱীকৰণ ক্ষয়িষ্ণু অক্ষয়িষ্ণু অলপ আগত যেটো আলোচনা কৰিলো তাৰপিছত চোৱা 8 নম্বৰ কোৱেশ্চনটো এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ দিস ইয়াৰ তোমালোকে চোৱা এটো 2 মাৰ্কছৰ কোৱেশ্চন কিন্তু আহিব পাৰে এই কোৱেশ্চনটো ঠিক আছে মই প্ৰথমতে এটো আলোচনা কৰিছো খালি এই গুণসমূহ তোমালোকে লিখি দিব লাগিব যে আদৰ্শ শক্তিৰ উৎস হ'বলৈ তলতে কিছুমান গুণ থাকিব লাগিব এই কি ক্যালোৰি মান বেছি হ'ব লাগিব তাৰপিছত ইয়াৰ মিতব্যয়ী হ'ব লাগিব ই বায়ু প্ৰদূষণ কৰিব নোৱাৰিব ই পৰিবহন সহজসাধ্য হ'ব লাগিব এইবিলাক তুমি লিখি দিবা 2 নম্বৰ কোৱেশ্চনটো দিস ইজ ভেৰি ইম্পৰ্টেন্ট সৌৰ চুলা ব্যৱহাৰ সুবিধা আৰু অসুবিধা সো সৌৰ চুলাত কি তোমাৰ ইয়াতে সুবিধাটো কি সৌৰ চুলাৰ সুবিধাটো এটি ই বায়ু প্ৰদূষণ নকৰে আৰু ইয়াত যেটো প্ৰস্তুত কৰা খাদ্য সুস্বাদু হয় অসুবিধা কি সৌৰ চুলা আমি ডাউৰিয়া দিনত ইয়াক আমি ব্যৱহাৰ কৰিব নোৱাৰি ঠিক আছে এইবিলাক কিছুমান অসুবিধাও আছে তাৰপিছত চোৱা পৰিবেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি শক্তিৰ ব্যয় হ্ৰাস কৰিবলৈ তুমি কি পৰামৰ্শ আগবঢ়াবা সো এই যেটো কোৱেশ্চন পৰিবেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি আৰু ইয়াতে সব প্ৰভাৱটো থাকিব কাৰণ আমি ব্যৱহাৰ কৰা বেছিভাগ শক্তিৰ উৎস হৈছে অনৱীকৰণযোগ্য শক্তিৰ উৎস যেনেকৈ জীৱাশ্ম ইন্ধন সো এইবিলাক দহনৰ ফলত কি বায়ু প্ৰদূষণ হৈছে বায়ু প্ৰদূষণৰ ফলত কি ইয়াতে অম্লবৃষ্টিৰ সৃষ্টি হৈছে গোলকীয় উত্তাপ বাঢ়ি গৈছে তোমাৰ ওজন স্তৰৰ অৱক্ষয় হৈছে এই গোটেইখিনি তোমাৰ পৰিবেশৰ ওপৰত প্ৰভাৱ পৰিছে ঠিক আছে বৰ্ধিত চাহিদাৰ ফলতে বেছিকৈ জীৱাশ্ম ইন্ধন দহন হৈছে আৰু পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে কিন্তু এই বৰ্ধিত চাহিদা হ্ৰাস কৰিবলৈ কি পৰামৰ্শ দিব পাৰে যেনেকৈ নৱীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কম কৰি যিবিলাক অনৱীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কমাই নৱীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ বেছি কৰিব লাগে যেনেকুৱা কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইবিলাক ব্যৱহাৰ কমাই সৌৰ শক্তি বেছিকৈ ব্যৱহাৰ কৰিব লাগে ওকে আৰু তোমালোক আৰু কিছুমান এনেকুৱা ক্ষেত্ৰত অপ্ৰয়োজনীয় অৱস্থাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমকৈ কৰিব লাগে যেনে ঘৰৰ পৰা ওলাই যোৱা সময়ত লাইটৰ সুইচ বন্ধ কৰিব লাগে ঠিক আছে এনেকুৱা কিছুমান তুমি পৰামৰ্শ ইয়াতে আগবঢ়াব লাগিব যেটো আগবঢ়ালে এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকৰ হৈ যাব এতিয়া চোৱা এই যেটো এইটো চেপ্টাৰত যি কেইটা কোৱেশ্চন আমি আলোচনা কৰিলো ইয়াৰ উপৰিও আন বহুতো কোৱেশ্চন আছে তোমালোকে এবাৰ গোটেই চেপ্টাৰটো ভালকৈ চাবা তো আজি চেপ্টাৰত যি 4 মাৰ্ক আছে 4 মাৰ্ক ভেৰি ইজি আছে তোমালোকে চাবা অনুশীলনৰ এটা এমসিকিউ তাৰ পৰাই আহিব আৰু এটা এমসিকিউ তোমাৰ বেলেগকৈ আহিব সো তোমালোকে মেইন বুকসটো অলপ ভালকৈ ফলো কৰা আৰু ফুল চেপ্টাৰৰ ভিডিওটো ডেসক্ৰিপশনত ভিডিও লিংক দি আছে তাৰ পৰা তোমালোকে চাই লবা যদি প্ৰয়োজন অনুভৱ কৰা সো আজিৰ ভিডিও মই ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ